সকলোকে ধন্যবাদ দিছোঁ বিজেপি চৰকাৰক। কি কাৰণে ধন্যবাদ দিবলগীয়া হৈছে কথাটো এইটোৱে হৈছে যে অৰুণোদয় 9,000 টকা পালোঁ আৰু বাইদেউহঁতক 10,000 টকা দিছে, সেইটোও পালোঁ। আজি মানে দিব আজি মানে ফাইনেলৰ ৰঙানদী সমষ্টিত আমাৰ নামখিনি কাটি দিছিলে, আকৌ ৰিটাৰ্ণ দিছে। আমাৰ নাদিকা সমষ্টি, আমাৰ মানে ৰঙানদী সমষ্টি আমাৰ যিজন হামু ডাঙৰীয়া, তেখেতেও বহুত মাথা মাৰি এই বস্তুটো আনিলে আকৌ। তেখেতকো বহুত বহুত ধন্যবাদ। আৰু কথাটো এইটোৱে হৈছে যে বিজেপি চৰকাৰৰ পৰা আঁচনিখিনি লৈছে, সেনেকৈ আঁচনিৰ বদলি ভোটটো মাৰি দিব। কি কাৰণে বস্তু মানুহৰ পৰা যদি লৈ পিনি যদি কাম নকৰে, সেই কথাটো বেয়া হয়। সেইটো কাৰণে এইবাৰ আমি চবেই মিলি ঋষিৰাজক উঠাবলৈ ব্যৱস্থা কৰি আছোঁ আৰু চবেই ভোট দিয়ক। আশা কৰোঁ যে ঋষিৰাজ আগুৱাই যাওক আৰু ঋষিৰাজ ডাঙৰীয়া যদি আমাৰ ৰঙানদী সমষ্টিৰ যদি MLA হয়, মোৰ বিশেষকৈ লাগে আপোনাৰ মানৱ ডেকাৰ ডাঙৰীয়াৰ নিচিনা আৰু বহুত ভাল কাম কৰিব বুলি মই আশা কৰিছোঁ। আৰু তেখেতকো একচুৱেলি কাম কৰাৰ নিচিনাই লাগে। আৰু মোক আঁচনিবিলাক নিদিলেও মই ঋষিৰাজকে ভোট দিলোঁ হয়। আৰু মোক কাটি দিছিলে কটা অৱস্থাটো, মোৰ 10,000 টকা কটা অৱস্থাত তাৰ আগতো মই কৈছোঁ যে ঋষিৰাজকে ভোট দিম। তথাপিতো বহুত ভাল লাগিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ। আৰু এইবাৰ আমি চেষ্টা কৰিম যে ৰঙানদী সমষ্টিত আমাৰ চৰকাৰটো বিজেপিৰে হওক আৰু ঋষিৰাজে হওক। ধন্যবাদ। জয় আইবম। ধন্যবাদ।